আমাৰ সংঘৰ ৰাষ্ট্ৰীয় সেৱক সংঘৰ 100 বৰ্ষৰ পূৰ্তি উপলক্ষে আমাৰ প্ৰত্যেক মণ্ডল যিটোকে আমাৰ সংঘৰ নামত আমি যিটো আমি পঞ্চায়ত বুলি কওঁ, আমাৰ সংঘৰ জৰিয়তে আমি মণ্ডল বুলি ঘোষণা কৰোঁ। এই মণ্ডলে এটি হিন্দু সভা আমি অনুষ্ঠিত কৰিবলগীয়া হ'ল। আৰু ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যটো হৈছে যে আমি ভাৰতবৰ্ষ এখন শক্তিশালী ৰাষ্ট্ৰ। আমি ভাৰতক প্ৰতিনিধিত্ব কৰিব পৰা আমাৰ শক্তি আমাৰ ভাৰতবৰ্ষৰ জনগণৰ বা ৰাইজৰ মাজত আছে। সেইখিনি আমি সমগ্ৰ সনাতনী হিন্দু সমাজক আমি তেখেতসকলক জাগ্ৰত কৰিবৰ কাৰণে আৰু ভাৰতবৰ্ষ এনে এখন ৰাষ্ট্ৰ যি ৰাষ্ট্ৰই আজি বিশ্বক প্ৰতিনিধিত্ব কৰিব পাৰে আৰু সেই প্ৰতিনিধিত্ব কৰিব পৰা ক্ষমতাত থকা স্বত্তেও ভাৰতবৰ্ষ আজি পিছ পৰি আছে। তাৰ কাৰণে সকলো সনাতনী হিন্দুসকল মানে জাগ্ৰত হ'ব লাগিব। আৰু আমি আমাৰ ভাৰতবৰ্ষৰ যিসকল সনাতনী হিন্দুসকলৰ ভাষা সাহিত্য সংস্কৃতিবিলাক যিবিলাক লুপ্তপ্ৰায় হৈছে, এই ভাষা সাহিত্য সংস্কৃতিবিলাক যে আমাৰ মাজত আকৌ ঠন ধৰি উঠাব লাগিব, আহিব লাগিব, আমি সকলো জাগ্ৰত হ'ব লাগিব, এই লক্ষ্য উদ্দেশ্যৰে আজি এই সভাখন আয়োজন কৰা হৈছিল। আৰু আমি আশা ৰাখিছোঁ এই সভাৰ জৰিয়তে আমাৰ সমগ্ৰ সনাতনী হিন্দু সমাজ একত্ৰিত হ'ব, সংগঠিত হ'ব আৰু আমাৰ লুপ্তপ্ৰায় আমাৰ কলা সংস্কৃতিবিলাক যে প্ৰাণ পাই উঠিব, সেই লক্ষ্য আৰু উদ্দেশ্যৰে আজি আমি এদিন কাৰ্যসূচী আছিলে। বিশেষকৈ আমি জিলাৰ পৰা আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। আমাৰ জিলাৰ বিষয়ববীয়াসকল আছিলে আৰু আমাৰ ইয়াত স্থানীয় কাৰ্যকৰ্তাসকলে ইয়াত যথেষ্ট সহযোগ কৰিছে আমি এই অনুষ্ঠান যেতিয়া আমাক অনুষ্ঠান কৰিবৰ কাৰণে যেতিয়া আমি সভা পাতিছিলোঁ, এই সভাত আমাৰ তেনেকৈ আমাৰ মানুহৰ অভাৱ আছিলে। কিন্তু আমি দেখিছোঁ পৰ্যায়ক্ৰমে যেতিয়া আমি কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িলোঁ, তো আমাক স্বতঃস্ফূৰ্তভাৱে ৰাইজসকলে আমাক সহায় সহযোগ আগবঢ়াইছে। গতিকে আমি বিশেষকৈ আজি হিন্দু সন্মিলন সমিতিৰ তৰফৰ পৰা যিসকলে আমাক ইয়াত যি ধৰণে সহায় সহযোগ আগবঢ়ালে, মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।